আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটা উদ্দেশ্যলৈ আহিব। তেখেত প্ৰথম উত্তৰ গুৱাহাটীৰ মাজত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। দ্বিতীয়তে পলাশবাৰীত যি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব, তাৰে যিটো ক্লাছ আৰম্ভ আমি বঙৰাৰ পৰা কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMৰ শুভ আৰম্ভণি কৰিব আৰু তেখেতে গুৱাহাটী মহানগৰীৰ বাবে 100খন ইলেক্ট্ৰিক বাছ শুভ উদ্বোধন কৰিব আৰু গুৱাহাটীত NIC-য়ে স্থাপন কৰা নেশ্যনেল ডেটা চেণ্টাৰ উদ্বোধন কৰিব। তাৰ পিছত তেওঁ খানাপাৰা ফিল্ডত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলন এখনত অংশগ্ৰহণ কৰিব। তৃতীয়তে তাৰ পৰা তেখেত ডিব্ৰুগড়লৈ যাব আৰু ডিব্ৰুগড়ৰ মৰাণৰ যিটো আমি নেশ্যনেল হাইৱে, সেই হাইৱেৰ ওপৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিমানেৰে অৱতৰণ কৰিব। ডিব্ৰুগড় এয়াৰপৰ্টত নহয়, হাইৱেত, ৰাস্তাৰ ওপৰত তেখেতে অৱতৰণ কৰি তেখেত অলপ সময় তাতে থাকিব। ইন দি মিন টাইম ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰাফেল, সুখই বিভিন্ন বিমান যি আমি গুৱাহাটীত এৰ'ছত দেখা পাইছিলোঁ, গুৱাহাটীৰ এৰ'ছত ওপৰত উৰিছিলে, ইয়াত সেই গোটেই ফ্লাইটবিলাক ৰাস্তাত নামিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধা ঘণ্টা 40 মিনিট সময় তাক চাই পেলাই তেখেত পুনৰ উভতিব। মাৰ্চত তেখেতে আকৌ এবাৰ অসমলৈ আহিব।